ৰিয়ানৰ নতুন ইনিংস আৰু কিছু সময় মাত্ৰ ইতিমধ্যে আৰম্ভ হৈছে আমি আকো কৈছো যে আজি প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত অৱতীৰ্ণ হ'ল অসমৰ সন্তান ৰিয়ান পৰাগ 4 নম্বৰ স্থানত বেটিং কৰিব ৰিয়ানে ভাৰতীয় সময় অনুসৰি 4:30 বজাত মেচখন আৰম্ভ ইতিমধ্যে টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে একাদশ স্থান লাভ কৰা অসম সন্তান ৰিয়ান পৰাগৰ নতুন ইনিংস আজিৰ পৰা আৰম্ভ হৈছে জিম্বাবৱেত ভাৰতৰ টি20 শৃংখলা আৰম্ভ হাৰাৰেত শৃংখলাৰ প্ৰথমখন মেচ আৰম্ভ জিম্বাবৱেত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছে অসম সন্তান ৰিয়ান পৰাগে জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দলটোত স্থান লাভ কৰা ৰিয়ানে 12 নম্বৰ জাৰ্সি পৰিধান কৰি খেলপথাৰত নামিছে 4 নম্বৰত খেলিব ৰিয়ানে শুভমন গিলৰ নেতৃত্বত এই শৃংখলাটোত অৱতীৰ্ণ টিম ইণ্ডিয়া শুভমন গিলৰ অধিনায়কত্বত খেলিছে অভিষেক শৰ্মা ঋতুৰাজ গায়কোৱাৰ্ড ৰিয়ান পৰাগ ৰিংকু সিং ধ্ৰুৱ জোয়েল जी विकेट कीपर वाशिंगटन सुंदर रवि बिश्नोय आबेज खान मुकेश कुमार और खलील अहमेद खेल आरम्भ होइसे खेल इतिमধ্যে আমি কৈছো যে ফিল্ডিং কৰিব ভাৰতে টিম ইণ্ডিয়াৰ 12 নম্বৰ জাৰ্সি পৰিধান কৰিছে ৰিয়ানে 4 নম্বৰ স্থানত বেটিং কৰিব ৰিয়ানে ভাৰতীয় সময় অনুসৰি ইতিমধ্যে আৰম্ভ হৈছে টছত জিকি ভাৰতে প্ৰথম ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খেল আৰম্ভ হৈছে অৰুণাচল প্ৰদেশত পুনৰ ভূমিস্খলনে ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল ব্যাহত কৰি তুলিছে কিছুদিন হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভূমিস্খলন হৈছে শেহতীয়া অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ বাবুক গাঁৱৰ সমীপৰ 13 নং ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ মাটি এনেধৰণে খহি পৰিছে ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে পাছিঘাট পাংগিঙৰ মাজৰ যাতায়াত বন্ধ হৈ পৰিছে ভূমিস্খলন হোৱা স্থানত এখন এম্বুলেন্সৰ লগতে শ শ যান বাহন মাজবাটত আবদ্ধ হৈ পৰিছে অৰুণাচল প্ৰশাসনে যাতায়াত সুচলৰ বাবে পথছোৱা তীব্ৰ গতিত মেৰামতিৰ কাম আৰম্ভ কৰিছে যদিও মাজে মাজে মাটি খহি থকাৰ বাবে পথছোৱা পুনৰ মুকলি কৰিব পৰা হোৱা নাই আবদ্ধ হৈ পৰিছে এম্বুলেন্স আবদ্ধ হৈ পৰিছে পাৰ হ'ব পৰা নাই যাতায়াত বন্ধ হৈ পৰিছে পাছিঘাট পাংগিঙত এয়া যাতায়াত বন্ধ হৈ পৰিছে শ শ বাহন এনেধৰণে তাত বন্ধ হৈ পৰিছে কিছু সংখ্যক লোক তালৈ গৈছে শিশু আছে আবদ্ধ হৈ পৰিছে ইতিমধ্যে তীব্ৰ গতিৰ পথছোৱা মেৰামতিৰ কামো চলি আছে খবৰ আৰু আছে সময় বিৰতি এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়া সকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এখন ৰাষ্ট্ৰীয় উদ্যান আৰু বনাঞ্চল লগতে অভয়াৰণ্য পানীত বুৰ যোৱাৰ ফলত সংকটত পৰিছে বনৰজা ঢেকীয়াপতীয়া বাঘ কাজিৰঙাৰ পৰা বিতুপন বৰা ৰূপহীহাটৰ পৰা মুজাম্মিল হক আৰু মাজুলীৰ পৰা ভাস্কৰজ্যোতি কটকীৰ সহযোগত নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট কেউফালে পানী আৰু পানী তাৰ মাজতে সুকলমে সম্পন্ন হ'ল এখন বিবাহ ৰূপহীহটৰ 2 নং ফুৰাবন্ধাৰ নিবাসী বজেন্দ্ৰ মণ্ডল আৰু জয়মতী মণ্ডলৰ কন্যা শিল্পী মণ্ডলৰ বিবাহ চলি থকাৰ মাজতে আহিল ব্ৰহ্মপুত্ৰৰ বলিয়াবান বেলগুৰিৰ দৰা সুৰজিত মণ্ডলৰ সৈতে কন্যা শিল্পী মণ্ডলৰ বিবাহ পানীৰ মাজতে সম্পন্ন হ'ল মানে দৰা পানী দি আহিবলগীয়া হ'ল ভালকৈ নীতি নিয়ম হৈছিল নাই বিয়া মানে একে দিনত বানপানী হৈ গৈছে আৰু মই বহুত কষ্টত বিয়াটো দিছো চলি থাকোঁতে পানী হৈ গৈছে পানী হৈ গ'ল হয় তাৰপিছত এই মানুহে খোৱা বোৱা কৰিছে বিয়াও সুকলমে হৈছে বিয়াৰ শেষত দৰাই কইনাক লৈ ঘৰলৈ বুলি উভতিব লগা হ'ল কলৰ ভৰত পানীৰ মাজতে বেণ্ড পাৰ্টিয়ে বেণ্ড বজাই আনন্দত আত্মহৰা হৈ পৰিল দৰা আৰু কইনাঘৰীয়া সকলো 15 দিন আগতে ঠিক হৈছিল দুয়োৰে বিবাহৰ দিন কিন্তু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে লগালে কেনা
ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি বিপদসীমাৰ ওপৰে বৈ আছে। কেইবাখনো নৈ উপনৈ নিমাতী ঘাট, গোৱালপাৰা, ধুবুৰীত বিপদসীমাৰ ওপৰে বৈ আছে ব্ৰহ্মপুত্ৰ। খোৱাঙত বুঢ়ীদিহিং, লখিমপুৰৰ চিচাপথাৰত ডিক্ৰং, শিৱসাগৰত দিখৌ, নাঙলমৰাত দিচাং আদিত ৰেড ক্ৰছিঙত জীয়া ভৰলী নদী, ধৰ্মতোলত কপিলী, গোলোকগঞ্জত শংকুক নদী, কৰিমগঞ্জত কুছিয়াৰাৰ লগতে বিপদসীমাৰ ওপৰে বৈ আছে বৰাক নদী। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও এতিয়াও 30খন জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত আছে। দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ শেহতীয়া বানত এতিয়ালৈকে 62গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। চৰকাৰী তথ্য অনুসৰি বৰ্তমান ৰাজ্যৰ 30খন জিলাৰ 3518খন গাঁও বানৰ কবলত আছে। ৰাজ্যত বান পীড়িতৰ সংখ্যা প্ৰায় 24,20,000 হৈছে। 612টা আশ্ৰয় শিবিৰত আছে প্ৰায় 26,000 বান পীড়িত। পানী কমিলেও কিন্তু দুৰ্দশা আঁতৰা নাই কাজিৰঙাৰ জীৱকুলৰ। উদ্যানখনৰ বিস্তীৰ্ণ অঞ্চল বৰ্তমানেও জলমগ্ন, যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও নিৰাপদ আশ্ৰয় বিচাৰি ধাৱমান হৈ আছে বন্য জীৱকুল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত দেখা গ'ল এটা বৃহৎ হাতীৰ জাক। আনহাতে এখন অতিথিশালাত আশ্ৰয় লৈছে এটা গুইয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ 223টা বন শিবিৰৰ ভিতৰত 75টা বন শিবিৰ এতিয়াও পানীৰ তলতে আছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য মতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ 1টা আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলী বনাঞ্চলত 8টা, কহৰা বনাঞ্চলত 26টা, বাগৰি বনাঞ্চলত 26টা, বুঢ়াপাহাৰ বনাঞ্চলত 6টা বন শিবিৰ এলেকা জনমগ্ন হৈ আছে। আনহাতে বানত 3টা গড় পোৱালিকে ধৰি মুঠ 77টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে উদ্যান কৰ্তৃপক্ষই 94টা বন্যপ্ৰাণী উদ্ধাৰ কৰিছে। আমি এতিয়া ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলং ফালে বন্যপ্ৰাণী ওলাই যোৱা এটা ট্ৰাই কৰিবলৈ এতিয়া আমি ড্ৰোন ইউছেজ কৰি আছোঁ। ড্ৰোনৰ পৰা কোনখিনিত কি বন্য জীৱন কি কৰি আছে সেইকেইটাতো আমি অলপ পৰা আমি মনিটৰ কৰিবলৈ এইটো আমাৰ ডিপাৰ্টমেণ্টে ষ্টেপ লৈছে এতিয়া। আৰু ভিতৰত যেনে নাৱেদি কিবা বন্যপ্ৰাণী কিবা সুবিধা আছে নেকি, এইটো কি চিচুৱেশ্যন আছে সেইকেইটা চাবৰ কাৰণে মেইনলি চাউথ বাউণ্ডাৰীত আমি এতিয়া মনিটৰিং কৰি আছোঁ। কি বন্যপ্ৰাণী কোনফালে ওলাই আছে সেইকেইটা চাবৰ কাৰণে। ড্ৰোনৰ সহায়ত বৰ্তমান কিবা পাইছে নেকি ভিতৰত? এতিয়ালৈকে ইয়াত আমাৰ মেইনলি কৰিডৰ এৰিয়াত যিকোনো বন্যপ্ৰাণী আছে সেইকেইটাতো পাই আছে আমাৰ। বানৰ সময়ত কাৰ্বি পাহাৰলৈ যোৱা বন্যজন্তুক ড্ৰোনৰ সহায়ত নিৰীক্ষণ কৰিছে উদ্যান কৰ্তৃপক্ষই। একেদৰে উদ্যানৰ ভিতৰত আবদ্ধ বা মৃত বন্যজন্তু বিচাৰি হাত নামেৰে বন কৰ্মীয়ে অভিযান চলাইছে। কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকা জীৱকুলে যাতে কোনো কাৰণতে অসুবিধাত পৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বানাক্ৰান্ত অঞ্চলসমূহত হাত নামেৰে টহল দিয়া দেখিবলৈ পোৱা গৈছে বনকৰ্মীসকলক। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অহৰ্নিশে পহৰা দি আছে কাজিৰঙাৰ বনকৰ্মীসকলে। ইতিমধ্যে দুৰ্গম অঞ্চলসমূহত ড্ৰোনৰ জৰিয়তে নিৰীক্ষণ কৰি আছে বনকৰ্মীয়ে। বানপানীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জন্তুসমূহ কাৰ্বি পাহাৰলৈ গমন কৰিছে। আৰু ভূটানৰ পৰা বৈ অহা বৰনদী পানীয়ে বিপদ মাতিছে তামুলপুৰ জিলাৰ পৰ্যটনস্থলী বগামাটিত। ভূটানৰ পানীয়ে নিশ্চিহ্ন কৰিব ভাৰত ভূটান সীমান্তৰ পৰ্যটনস্থলী বগামাটিৰ ত্ৰিসংগমস্থলী। বৰনদীৰ পানীয়ে বগামাটি ডুং আৰু জাব্ৰা ডুং আৰু খৈৰা নৈ ডুঙলৈ মাতিছে অশনি সংকেত। ভূটানৰ পৰা বৈ অহা জলস্তৰে বিধ্বস্ত কৰিছে জলসিঞ্চন বিভাগৰ 3টাকৈ ডুং। বগামাটিৰ দক্ষিণ দিশে গাৰ্ডৱাল নিৰ্মাণ নকৰিলে অচিৰে পানীত বুৰ যাব ভাৰত ভূটানৰ বগামাটি অঞ্চলৰ কেইবাখনো গাঁও। লগতে কৃষিভূমিৰ বাবে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ 3টাকৈ ডুং নোহোৱা হ'ব বৰনদীৰ বুকুত। প্ৰতিদিনে হুৰাহুৰে বৈ অহা পানীৰ বাবে শংকিত বৃহত্তৰ বাঙালীপাৰা, দেওচুঙা আদি গাঁৱৰ ৰাইজ। শীঘ্ৰে বগামাটি, জাব্ৰা আৰু খৈৰা নৈ ডুং সংযোগীকৈ গাৰ্ডৱাল নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। যদি গাৰ্ডৱালটো নহয়, পানী বাৰিষা সময়ত এনেকুৱা ডাঙৰ পানী আহে ভূটানৰ পৰা, এই পানী দক্ষিণে যদি গাঁৱত উঠি যায়, মোটামুটি আমাৰ খোৱাকপুৰ, বাঙালীপাৰা, তেনেকুৱা ঔবাৰী উত্তৰে যিখিনি আমাৰ ইয়াত বগামাটিত লাগে যিখিনি ৰাইজ আছে বহুত ক্ষতি হ'ব আৰু ঘৰ দুৱাৰ এৰি পেলাই গুচি যাব লগা হ'ব। সেইকাৰণে আমি যাতে তেনেকুৱা ঘটনা নঘটক আমি অনুৰোধ কৰিছোঁ। গাৰ্ডৱালৰ বাহিৰা আছে আমাৰ যিখিনি 3টা ডং আছে, ইয়াতে 3টা মুখানি আছে। মুখানিৰ পৰা দক্ষিণে যিটো আমাৰ ডং, এই ডঙৰ কি কয় এইটো আপোনাৰ কেনেল লাগিব, ডাঙৰ কেনেল লাগিব।
ডাঙৰ কেনেল বনোৱা হোৱা নাই। ভাৰত বাংলা সীমান্তত বানৰ প্ৰকোপ কৰিমগঞ্জত ভাৰত বাংলা সীমান্তত কুশিয়াৰাৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত বানৰ কবলত পৰিছে কেইবাখনো গাঁও সীমান্তৰ কাইটিয়া তাৰৰ সিপাৰে থকা ভাৰতৰ এখন অন্যতম গাঁও হৈছে লাফাশাইল গাঁও আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে থকা গাঁওখন বানৰ কবলত পৰিছে এই লোকসকলক উদ্ধাৰৰ বাবে বিএছএফৰ জোৱান সকলো অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে উল্লেখযোগ্য যে কাইটিয়া তাৰৰ বেৰৰ সিপাৰে থকা গাঁওখনৰ বাসিন্দাসকলে বিশেষ নিয়ম মানি ভাৰতলৈ অহা যোৱা কৰিবলগীয়া হয় ভাৰতৰ নাগৰিক হৈও লাফাশাইল গাঁওখনৰ 65টা পৰিয়ালে মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ আছে তেওঁলোকে ইয়াতে আসলে এই বানপানী যাতে না হুমায় ইয়াৰ কাৰণে কিন্তু কৰ্তব্য আমি দেখিছো গৌৰীশ নন্দীৰ প্ৰতিবেদন আগবঢ়াম পৰিস্থিতি যিয়ে নহওক কিয় সীমা সুৰক্ষা বলৰ যে কৰ্তব্য ইয়াত কিন্তু কোনো ত্ৰুটি নহয় এয়া হৈছে কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্তৰ লাফাশাইল এলেকা আৰু এয়া আসলতে কাইটিয়াতাৰৰ বাহিৰত নমেন্স ল্যান্ড এই নমেন্স ল্যান্ডত যি অৱস্থা ইয়াতে আসলতে আমি ইয়াতে দেখিবলৈ পাইছো যি কুশিয়াৰা নৈ যিখন নৈয়ে ভাৰত বাংলাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে নৈ সিফালে যি গছ গছনি দেখা গৈ আছে এয়া বাংলাদেশৰ আৰু এই কুশিয়াৰা নৈ বৰ্তমানে এনেদৰে অৱস্থা হৈ আছে আৰু ইয়াৰ যে বাৰণি পানী আহি সম্পূৰ্ণৰূপে সীমাত আহি পৰিছে আৰু এই লাফাশাইল গাঁৱত আসলতে কেইবাটাও পৰিয়াল আছে কাইটিয়াতাৰৰ তেওঁলোকে বাহিৰত ওলাই গৈছিলে যেতিয়া সীমা নিৰ্ধাৰণ কৰা হয় কাইটিয়াতাৰ বহুৱা হয় কিন্তু এই যে গাঁও এই গাঁৱত যে পানীৰ যে প্লাৱন দেখা গৈছে এই পানীৰ যে অৱস্থা ইয়াৰ মাজতে কিন্তু যে বিএছএফ ইয়াতে কিন্তু কৰ্তব্যৰত আছে আৰু আমি দেখিবলৈ পাইছো কেনেদৰে যে বানপানীত নামিও কৰ্তব্য আৰু তেওঁলোকে যে যি সীমান্তৰ সুৰক্ষাৰ বাবে যিমান কি কৰিব লাগে কৰি আছে লগতে ইমানেই নহয় তেওঁলোকে কিন্তু গাঁওবাসীক সহায় কৰি আছে ইয়াতে আমি দেখিবলৈ পাইছো আন এক দৃশ্য এই বিএছএফৰ জোৱানসকলে তেওঁলোকে ইয়াতে আসলতে এই বানপানী যাতে না হুমায় ইয়াৰ কাৰণে কিন্তু তেওঁলোকে গাঁৱৰ ৰাইজক ৰক্ষা কৰাৰ বাবে ইয়াতে তেওঁলোকে নিজাববীয়াকৈ ইয়াতে মথাউৰিৰ দৰে নিৰ্মাণ কৰি আছে পানী বানৰ যেন কুশিয়াৰা নৈৰ যি বাৰণি পানী আছে বাৰণি পানী তেওঁলোকে ৰুধিবলৈ চেষ্টা কৰি আছে ইয়াৰ গতিকে ভাৰতৰ যে সীমা সুৰক্ষা বাহিনী ভাৰতৰ সীমা সুৰক্ষা বাহিনীৰ যে কেৱল যেন তেওঁলোকৰ যে কৰ্তব্য আসলতে সীমান্ত প্ৰহৰা দেৱা সীমান্তৰ প্ৰহৰাৰ বাহিৰেও যি সামাজিক কাম কৰ্ম কৰিব লাগে যিহেতু এইখিনি অঞ্চলত তেওঁলোকে কৰ্তব্যৰত হৈ আছে আৰু ইয়াৰ বাবে তেওঁলোকে কৰ্তব্য কৰি আছে আমি দেখিছো কৰ্তব্যত কোনো খামতি নাই কিন্তু বাকি যদি কোৱা যায় যেন গাঁওবাসীক ৰক্ষাৰ বাবে এই লাফাশাইল গাঁৱত 65টা পৰিয়াল আছে যদি এই বানপানী সোমাই গ'লে কিন্তু ভয়ানক তাণ্ডৱৰ সৃষ্টি হ'ব আৰু এই বাৰণি পানী ৰোধাৰ চেষ্টা কৰি আছে এগৰাকী স্থানীয় ৰাইজ আছে এই লাফাশাইল গাঁৱৰ কি ক'ব কেইটা পৰিয়াল আছে আৰু এই যে দেখা গৈছে বাৰণি পানীয়ে আপোনালোকক বুৰাই পেলালেহেঁতেন কিন্তু বিএছএফে যথেষ্ট তৎপৰতাৰে কাম কৰি আছে আপোনালোকৰ বাবে কি ক'ব গেছে কালকে ফ্লাড হয়েছিল ওখানে আমরা কুশিয়ারা নদীর ফ্লাডটা হয়েছিল লগে লগে লক্ষ্মীবাজার কোম্পানি কমান্ডার 16 ব্যাটালিয়ন আসিয়া তারা বস্তা লইয়াই আমরা গ্রামের সব লোকে আমরা বানটা দিয়ে আমরা আটটাইছি পানি অনেক গেছে গড় দাদা খেরুর খেতি হয়েছে না এরকম ভাবে গেছে আর বিএসএফ আইয়া আমরা বস্তা দিয়ে তারা আমরা সাহায্য সহায়তা করছে এইটো